আজি অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিন আৰু তেখেতৰ নেতৃত্বত তেখেতে যেতিয়া অসম আন্দোলন হৈছিল তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনক সমৰ্থন কৰিছিল। সেই সময়ত আমি একদম স্কুলীয়া ল'ৰা ছাত্ৰ সন্থাত জড়িত আছিলোঁ এজন সদস্য হিচাপে, আৰু এই অসমক ভাল পোৱাটো দেখি তেতিয়া তেওঁৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ধাৱমান হৈছিলোঁ, তাৰ দলৰ সদস্য হৈছিলোঁ। সুদীৰ্ঘ ৩৫ বছৰ আজি এই দলটোৰ সেৱা কৰি আহিছোঁ, নিজৰ জীৱন যৌৱন গোটেই দলটোৰ নামত উৎসৰ্গা কৰি আহিছোঁ। আৰু আজি যিহেতু এটা পবিত্ৰ দিন, আজি সেই পবিত্ৰ দিনটোৰ পৰাই মই অহা নিৰ্বাচনৰ বাবে যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, আৰু সেইকাৰণে ভাবিছোঁ যে মই ইতিমধ্যে জন্মৰ পৰাই ইয়াতে ডাঙৰ দীঘল হোৱা, অঞ্চল বিশেষ এইটো হাজাৰবাৰ যোৱা বুলি ক'লেও মানে ভুল কোৱা নহয়। আমাৰ অসমীয়া ভাষাত কথত যে কয় যে হাজাৰবাৰ গৈছোঁ, তাৰপিছতো মই ভাবিছোঁ যে অঞ্চল হিচাপে যাবলগীয়া মোৰ ক'তোৱেই বাকী নাই। এইবাৰ ব্যক্তিগত পৰিয়ালৰ লগত মই আত্মিক সম্পৰ্ক এটা গঢ়িব বিচাৰিছোঁ। পৰিয়ালৰ মাজত উপস্থিত হ'ম, কাৰ ক'ত কি অসুবিধা আছে। দুখীয়া মানুহ ইয়াতে বহুত আছে, মাটিৰ পট্টা মানুহ নোপোৱা বহুত আছে। সেই মানুহখিনিৰ লগত কি অসুবিধা হৈছে সেই কথাখিনি জানিবৰ কাৰণে, যাতে মই বিধায়ক হোৱাৰ পিছত সেই কথাখিনি মোৰ ওচৰলৈ কোনোবাই লৈ আহিব, সেইটোলৈ মই ৰখি নাথাকোঁ। আৰু বহুতকেইটা সমস্যা আছে, যেনে আপোনালোক ইয়াৰে জানেই যে ইণ্টাৰ ষ্টেট প্ৰব্লেমটোত আমি অসমীয়া সদায় ভুক্তভোগী। আমাৰ মাটিৰ পট্টাৰ ক্ষেত্ৰত কৃত্ৰিম বানপানী আজি ৰুক্মিণী গাঁও হওক, ৱাৰলেছ হওক, হাতীগাঁও হওক, বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। হাজাৰ হাজাৰ মানুহ তাত আজি অৱস্থা নোহোৱা হৈছে। সেইবিলাক ক্ষেত্ৰত মই এজন দিছপুৰৰ ৰাইজৰ হৈ এজন তাৰমানে ভালদৰে সেই কথাবিলাকত গুৰুত্ব দি কাম কৰাৰ কাৰণে মই চিন্তা কৰিছোঁ। আৰু এই যি পবিত্ৰ দিনৰ পৰাই মই গোটেই অহা ইলেকশ্যনলৈ প্ৰতিদিনে প্ৰত্যেকটো পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বাবে আজি আৰম্ভ কৰিছোঁ। মই এইবাৰ আশাবাদী। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে মোক স্পষ্টভাৱে কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, জয়ন্ত তোমাৰ সন্মুখত দুটা অপশ্যন আছে, সময়ত কথা পাতিম। মাননীয় সভাপতি মহোদয়ে কৈছে আপুনি লাগি থাকক, আপুনি মানে বহি নাথাকিব, লাগি থাকক। এই দুগৰাকী ব্যক্তিৰ নেতৃত্বৰ পিছত আৰু মই ভাবিবলগীয়া একোৱেই নাই। আৰু এটা কথা যে থাকিব পাৰে বিধায়ক আছে, তেওঁ বিধায়ক হিচাপে সুদীৰ্ঘ 25 বছৰমানতো তেওঁ বিধায়কে হৈ থাকিল। তাৰপিছত বয়সে প্ৰকৃতিয়ে সকলোকে এটা সময়ত কয় যে তুমি এতিয়া বাদ দিয়া, প্ৰকৃতিয়ে বাদ দিব কোৱাৰ পিছতো যদি ভাবি থাকে তেতিয়াহ'লে তেওঁ ভাবাত তেওঁ অধিকাৰ আছে। এতিয়াও তেওঁ টিকেট বিচৰাৰ অধিকাৰ আছে, কিন্তু টিকেট এইবাৰ জয়ন্ত দাসে পাব বুলি মই আশাবাদী। কাৰণ সকলো সমগ্ৰ অসমৰ ৰাইজৰ লগতে দলৰ নেতৃত্বই মোক দেখি আহিছে যে সুদীৰ্ঘ 35টা বছৰ মোৰ যৌৱন, মোৰ জীৱন সকলোত এই দলটোৰ নামত উৎসৰ্গা কৰিছোঁ। তাৰপিছততো যুক্তি লাগিব ন, কি যুক্তিত বাৰু বেলেগ এজনক দিব? কোনোবা এজন বোলে যোৱাকালি আহিছেহে, আহি তেওঁলোকৰ গোটেই পৰিয়ালটো এতিয়ালৈ আমাৰ গোটেই পৰিয়াল সমৰ্পিত হোৱাই নাই। আমাৰতো গোটেই পৰিয়াল বংশ সমৰ্পিত এই দলটোৰ লগত। সেই কথাবিলাক চালি জাৰি চাবতো। সেই চালি জাৰি চোৱাৰ পিছত দেখিছোঁ যে জয়ন্ত দাসৰ বাহিৰে বেলেগে এইবাৰ প্ৰাৰ্থিত্ব নাপায়। আৰু প্ৰাৰ্থিত্ব মই আশাবাদী, কিন্তু সেই আশালৈ ৰখি থাকিম আৰু মই ৰাইজৰ মাজত নুঘূৰিম এইটো কথা নহয়। কাৰণ মই সেইসকলৰ লগত নিমিলোঁ, মই আগৰ পৰাই নিমিলোঁ। মই অলপ বেলেগ, যে মই যদি কিবা এটা কথাত ভাবিছোঁ তেতিয়াহ'লে মই আগতীয়াকৈ তাত সম্পূৰ্ণ সুপৰিকল্পিতভাৱে কাম কৰোঁ। ৰাইজৰ মাজত হাজাৰবাৰ স্থান ভেদে গৈছোঁ, এইবাৰ মই পৰিয়ালৰ লগত যাম, পৰিয়ালৰ কথাখিনি জানিম। চাওক, এতিয়া মোৰ স্পষ্টভাৱে এটা কথা যে অলপ আগতে ক'লে প্ৰকৃতিয়ে সকলোকে সময় ধৰি বান্ধি দিছে, সেই প্ৰকৃতিকে মোকো সময় ধৰি বান্ধি দিছে, মোকো দিয়া নাই জানো? এতিয়া এইবাৰ যদি নেখেলোঁ, অহাবাৰ 60ৰ দেওনাত ভৰি দি দিম। 60 দেওনাত ভৰি দিয়াৰ পিছত এই বুঢ়াৰ কাম নাই বুলি কৈ দিব। আৰু আমি সেইসকলৰ নিচিনা নিৰ্লজ্জ নহয় যে আমি সমাজৰ প্ৰকৃতিৰ নিয়ম মানি চলা মানুহ। যদি আমি সেই স্থানত থাকিব নালাগে, এটা আগতেই কৈ দিম যে থাকিব নালাগে। সেইকাৰণে এইবাৰ আগুৱাই যিহেতু আহিছোঁ, পিছলৈ আৰু ঘূৰি নাচাওঁ, আগুৱাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।